চাওক কেইটামান দিন বাকী আছে নিৰ্বাচনী ফলাফল ওলাবলৈ 4 তাৰিখৰ দিনটোতো তেনেই ওচৰত সেইবাবে আজি আমি আমাৰ যিসকল মুখপত্ৰ আছে দলৰ কাৰণ এইকেইটা দিন সংবাদ মাধ্যমত সম্ভাৱ্য ফলাফল বা এনেধৰণৰ বহু কথাই আলাপ আলোচনা চলি আছে ইলেক্ট্ৰনিক মিডিয়াতে হওক প্ৰিণ্ট মিডিয়াতে হওক স্প'ক্সমেনবিলাকক আমি মাতিছিলোঁ আৰু লগতে যদি সম্ভৱ হয় কাষতে ওচৰত থকা প্ৰাৰ্থীসকলকো আমি কৈছিলোঁ আহিবলৈ সেইমতে আমি কথা বতৰা পাতিলোঁ সেয়াই আৰু বেলেগতো ইয়াত কোনো গোপনীয়তা নাই 4 তাৰিখলৈ বাট চাই থাকক 4 তাৰিখলৈকে বাট চাওক আমি তেনেকৈ ভাবিছোঁ অনুমানটো নকওঁ আৰু এনেই অনুমান কৰি পেলাই কি লাভ আছে অংকবিলাক আপোনালোকে পাতিয়ে থাকে দেখোন কংগ্ৰেছৰ চৰকাৰ পাতিয়েই দিয়ে বিৰোধী চৰকাৰ পাতিয়েই দিয়ে গতিকে যিটো হ'ব লগা আছে সেইটোৱে হ'ব এতিয়া আজি প্ৰায় প্ৰাৰ্থীবিলাকৰ যিকেইগৰাকী আছিলে তেওঁলোক খুব পজিটিভ তেওঁলোকে কৈছে যে আমি বুথৰ যিবিলাক কৰ্মকৰ্তা আছে সেইসকলৰ ৰিপৰ্ট লৈ পেলাই তেওঁলোকে মতামত দিয়া বুলি আমাক কয় সেইফালৰ পৰা আমাৰতো ভাল হ'ব লাগে মন্ত্ৰীত্বৰ ক্ষেত্ৰত এবাৰ আপোনালোকে কি নাই এইবিলাক কথা যাওক প্ৰথম মন্ত্ৰীসভা পাতি থৈছে নহয় মন্ত্ৰীসভা পতা নাই জানো বিৰোধীয়ে মন্ত্ৰীসভা গঠনেই কৰি থৈছে প্ৰথম ৰিজাল্ট ওলাই লওক আমি গভীৰ আশাবাদী যে পূৰ্বতকৈ অধিক আসনেৰে শক্তিৰে এইবাৰ NDA চৰকাৰ গঠন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই নাজানো আনে কোনে সেইটো তেওঁলোকেই জানিব মানে চিপৰাং মৰাটো নাই আমাৰ তেনেকুৱা কোনো আমাৰ সমষ্টিবিলাকত তেনেকুৱা কোনো ধৰণৰ প্ৰাৰ্থীসকলে তেনেকুৱা কথা কোৱা নাই তেনেকুৱা হোৱা নাই কোনো ব্যক্তি বিশেষে হয়তো কৰিছে যে দল হিচাপে তেনেকুৱা কৰা বুলি কোৱা নাই অগপৰ সেইটো কালচাৰে নহয় অগপই নিজেও নকৰে কাৰণ আপোনালোকে দেখিছে যোৱা সময়ছোৱাত অসম গণ পৰিষদে যোৱা সময়ছোৱাত কাকো তেনেকুৱা কৰা নাই গতিকে এইবাৰো কৰা নাই নাজানো আমি একো চোৱা নাই সেইটো তেওঁলোকে চাব মই নাজানো তেনেকুৱা ডেফিনেটলি তেনেকুৱা যদি হৈছে তেওঁলোকে তেখেতসকলে গম পাব আৰু সেইবিলাক কথা দলীয় মঞ্চত ডেফিনেটলি আলোচনা হ'ব কাৰণ সেইটো সময় ক'ব এতিয়া নহয় 4 তাৰিখে ৰিজাল্ট ওলাই লওক 4 তাৰিখে ৰিজাল্টটো ওলাই লওক তাৰপিছত আমি কথা বতৰা আসন পূৰ্বতকৈ বৃদ্ধি পাব আমি এতিয়ালৈকে এই কথাবোৰ ভবা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত